আমি বালিহত্ৰ ৰাইজ আজি কয়াৰ ৰাজচক্ৰ অফিচলৈ আহিছিলোঁ এইকাৰণে যে বসুন্ধৰাৰ আইনৰ অধীনত বা 10 হওক 20 হওক 30 হওক তিনিটা সেকশনৰ আণ্ডাৰত অধীনত আমি সকলে যিবিলাক ভূমিহীন ৰাইজ আছিলে মাটিৰ কাৰণে অনলাইন এপ্লাই কৰা হৈছিলে কিন্তু এবাৰ দুবাৰ তিনিবাৰকৈ কৰি হৈও আমি আজিলৈকে সুফল পোৱা নাই ইতিমধ্যে চৰকাৰে ঢাকঢোল বজাই আছে আমাৰ চৰকাৰে যে মাটি খিলঞ্জীয়াক মাটিৰ অধিকাৰ দি আছে ভূমিৰ অধিকাৰ দি থকা হৈছে কিন্তু আসলতে আমি ভূমিৰ অধিকাৰ আজিলৈকে পোৱা নাই বা আজি হঠাৎ কেইদিনমান আগত আমি সকলোৱে মেছেজ পাইছোঁ যে আপোনালোকৰ যিবিলাক আৰটিপিএছ যিবিলাক এপ্লিকেশ্যন আছিল এপ্লিকেশ্যনবিলাক কেনচেল কৰা হৈছে সেই কাৰণটো লৈ ফেলে আমি আজি ৰাজচক্ৰ অফিচ বিষয়জনক আমি সুধিলোঁ তেখেতৰ ওচৰত সুধিলোঁ কি কাৰণত চৰকাৰে কিবা নতুনকৈ কিবা আৰু সাৰ্কুলেশ্যন দিছে নেকি যে এই ধৰণৰ কেনচেল কৰিব পাৰি তেখেতে আমাক লগত ভালকৈ আলোচনা কৰিলে আলোচনা কৰি তেখেতে এবাৰ আমাক কমিটমেণ্ট কৰিলে এবাৰ আশ্বাস দিছে যে এপ্লিকেশ্যনবিলাক আকৌ নতুন কৰা হওক যাৰ যাৰ এপ্লিকেশ্যন কৰিব তেওঁৰ মাটিয়ে পুনৰ এলটমেণ্ট আমি পাম বুলি তেওঁ আমাক সম্পূৰ্ণৰূপে আশ্বাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221